ৰচিকা আছে সকলো ৰচিকাক মই প্ৰশিক্ষণ দিছোঁ এজনে প্ৰশিক্ষক হয় এজনে প্ৰায় ৮,০০০তকৈও বেছি নাচনীয়ে নাচিছে চ' এইটো আমি যোৱাবাৰ বিহুটো কৰিছিলোঁ বেষ্ট অফ লাক চবকে চবে ভালকে তিনিচুকীয়া ওচৰৰে আমাৰ ডিব্ৰুগড় আহক মোৰ এই ভিডিঅ'টোত আপোনালোকক দেখাইছোঁ ঝুমৰ বিনন্দিনীৰ গাড়ী মটৰ নিব আপোনালোকে এই পাৰ্কিং ইনফৰ্মেশ্যন দি আছোঁ আৰু ফুল ভিডিঅ'টোত আপোনালোকে চাই পিনে গম পাব যে ক'ত কি কৰিবলগীয়া আছে ত' আমি এতিয়া এণ্ট্ৰি গেটত সোমাম প্ৰথম ইয়াত আপোনাৰ বাছখন হয়তো ইয়াত চেক নকৰিব ভিতৰলৈ চেক কৰিব মই দেখাই আছোঁ অলপ আহক ইয়াৰ মেইন চাৰ্কলটোৰ ওচৰত এইটো ধুনীয়াকৈ মাদল তাল হেভি গেষ্ট এইফালৰ পৰা দি সোমাব আৰু জেনেৰেল পাব্লিকৰ কাৰণে এইটো ৰাস্তা নহয় জেনেৰেল পাব্লিকৰ কাৰণে হয়তো গেট নম্বৰ বেলেগ বেলেগ আছে এইটো গেট নম্বৰ 1 বৰ্তমান ষ্টেডিয়ামৰ ভিতৰত কিন্তু বৰষুণ বতৰৰ কাৰণে অকণমান পৰিৱেশটো সেমেকি গৈছে বুলি ক'ব পাৰি তথাপিও উৎসাহ আপোনালোকে দেখিব পাইছে পুৰা ষ্টেডিয়ামৰ চবফালে ঢোল আৰু ঝুমুৰৰ শব্দ ঝুমুৰৰ মানে গান ৰিহাৰ্চেল চলি আছে আৰু এয়া লগ পাইছোঁ আমি মণি বাই চেলফি লোৱাত ব্যস্ত হৈ আছে আৰু চবে ফটো আৰু চেলফিত ব্যস্ত দেখুৱাই আছোঁ চ' এয়া মোৰ লগত নাচনী আছে নাচনীসকলৰ বিষয়ে অকণমান জানিব বিচাৰিম ক'ৰ পৰা আহিছা তোমালোকে অলপ জনাবা ক'ৰ পৰা আহিছা তোমালোকে চৰাইদেউ ডিষ্ট্ৰিক্ট আমাৰ ডিব্ৰুগড়ৰ ওচৰত হয় নাই কি নাম নমস্কাৰ মোৰ নাম খুশি গোৱালা খুশি গোৱালা কেনেকুৱা লাগিছে বহুত ভাল লাগিছে বৰষুণত তিতি ভাল লাগিছে ঠাণ্ডা লাগিছে আৰু কালি মামাই নতুন এটা ঘোষণা কৰিলে কি ঘোষণা কৰিলে কিবা এটা স্পেচিয়েল পেকেজ দিম বুলি কৈছে নহয় তাৰ কাৰণে বেছি উৎসাহ হয় নাই তো চবকে বেষ্ট অফ লাক যিকি নহওক কালি বতৰ ভাল হ'ব হয় নাই আৰু আমাৰ গোটেই ঝুমুৰ বিশ্বত জিলিকি উঠিব লাগে থেংক ইউ ছ' মাছ থেংক ইউ তো মই আৰু জানিবলৈ চেষ্টা কৰিম আমাৰ নাচনীসকল শিল্পীসকলৰ পৰা বলক আৰু মেকিং মণিবাইক লগ পাই গ'লো মণিবাই কেনেকুৱা লাগিছে বহুত ভাল লাগিছে মানে একদম বুজাব নোৱাৰো কিমান ভাল লাগিছে ঘৰত থাকি থাকি মই মানে ৰ'বলৈ নোৱাৰিলো আহিয়ে গ'লো আৰু চিধা একদম বৰষুণ দি দিলে অকণমান বেয়া লাগিছে বৰষুণ নিদিলে বৰষুণৰ কাৰণে অকণমান প্ৰব্লেম হৈ গৈছে বাৰু বৰষুণটো দি আছে বাৰু তাৰ ভিতৰতে পাতিকে আহা তাকে বলক এতিয়া আগবাঢ়ি যাওঁ ন এইফালে চব নাচি আছে মোৰ নাম ইলা গোৱালা কোন জেগা কামৰূপ মেট্ৰ' পৰা কামৰূপ মেট্ৰ' মোৰ ভিডিঅ' চোৱা চাও অ'কে থেংক ইউ অল দ্য বেষ্ট ফৰ ঠিক আছে অলপ পাই গ'লো বিটু এবাৰ কি পাৰফৰ্ম নমস্কাৰ মই ঢোল বজাইছোঁ মানে ৰচিকা উঠাইছিলে কিন্তু এতিয়া ঢোল বজাইছোঁ তথাপিও বহুত ভাল লাগিছে আজি তৃতীয় দিনাখনো আজি আমি প্ৰেক্টিচ কৰি আছোঁ বৰষুণৰ মাজতো কিনকিনা বৰষুণ দি আছোঁ তথাপিও তো অলপমান কি বুলি কয় গীত গাই দিওঁ নেকি অলপমান নিশ্চয় আখৰা কৰো মাছালে মাদল বাজে আখৰা কৰো মাছালে মাদল বাজে লাল পাড় শাড়ি পিঁধে কোন ছড়ি নাচে দেখি কে মোর জিয়া ধরকে লাল পাড় শাড়ি পিঁধে কোন ছড়ি নাচে দেখি কে মোর জিয়া ধরকে ধন্যবাদ বহুত দিনৰ পাছত আপোনাক লগ পাম বহুত ভাল লাগিলে থেংক ইউ ছ' মাছ আৰু অহাকালি যি ৰেকৰ্ড কৰিবলৈ গৈ আছে অকল আমাৰ অসমৰ নহয় এটা বিশ্বজুৰি ৰেকৰ্ড কৰিবলৈ গৈ আছে তাৰ কাৰণে বহুত বহুত শুভেচ্ছা থাকিল দেই ধন্যবাদ থেংক ইউ আৰু বৰষুণ এৰিছে আৰু এতিয়া আকৌ ৰিহাৰ্চেলৰ কাৰণে ৰেডি হৈছে সকলোৱে তো আশা কৰোঁ বতৰ ভাল থাকিব আৰু সকলোৱে ভালকৈ নাচিব পাৰিব চ'
বেষ্ট অফ লাক চবকে চবে ভালকৈ তিনিচুকীয়া ওচৰৰে আমাৰ ডিব্ৰুগড় ঠিক আছে বেষ্ট অফ লাক আমাৰ বাইদেউৰ নাম হৈ গ'ল জোনালী লেকা আৰু আপুনি ধুনীয়া গাইড কৰিছে আমাৰ টিমটোক মই ভিডিঅ'ত চাই আছোঁ আপোনাৰ মানে কথাও স্পষ্ট ধুনীয়া হয় চ' অকণমান জনাব আপোনাৰ এক্সপিৰিয়েঞ্চৰ বিষয়ে একদম কাইলৈ এতিয়া ফাইনেল ষ্টেজত আমি আহি আছোঁ তো কি ক'ব কেনেকুৱা আপোনাৰ এক্সপিৰিয়েঞ্চৰ মই ঝুমুৰ বিনন্দিনীত প্ৰায় জুলাই মাহৰ প্ৰথম যেতিয়া ডেমো ভিডিঅ'ৰ কাৰণে আমাক ট্ৰেইনিং দিয়া হৈছিলে মই তেতিয়াৰ পৰাই জুলাই মাহৰ পৰা জড়িত হৈ আছোঁ আজি প্ৰায় 24 চনৰ জুলাই মাহৰ পৰা আজি 2025ৰ এতিয়া ফেব্ৰুৱাৰী লাষ্ট সময়ছোৱালৈকে মই জড়িত হৈ আছোঁ কিন্তু সেইটোৰ কাৰণে মই খুব আনন্দিত যে আমাৰ যিটো ঝুমুৰ নৃত্য যিটো নেকি আমি নিজৰ ঘৰত বা নিজৰ চোতালত আমাৰ আয়োজন কৰা হয় সেইটো অসম চৰকাৰে আমাৰ বিশ্ব দৰবাৰত বিশ্বৰ অভিলেখত গঢ়ি তুলিবলৈ যিটো প্ৰচেষ্টা কৰিছে সেইটো মই ভাবোঁ যে খুব সুন্দৰ পদক্ষেপ হয় তাৰ কাৰণে মই অসম চৰকাৰক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ চ' কাইলৈ কাৰণে এক্সাইটেড আৰু খুব এক্সাইটেড হৈ আছোঁ খুব ভাল লাগিছে কাইলৈ দিনটো কেতিয়া আহিব সেইটোলৈ মানে বাট চাই আছোঁ অপেক্ষা কৰি আছোঁ ঠিক আছে ধন্যবাদ বহুত আৰু শুভকামনা থাকিল আমাৰ অসমৰ কাৰণে গৌৰৱ ঝুমুৰক আমি এতিয়া বিশ্বৰ প্ৰেক্ষাপটত আমি উজলাবলৈ গৈ আছোঁ থেংক ইউ হৈ গ'ল আমাৰ মৃত্যুঞ্জয় দা আৰু মৃত্যুঞ্জয় দা আমাৰ ঝুমুৰত একদম বহুত এটা ডাঙৰ পদক্ষেপ লৈছে হয় নাই এতিয়া অকণমান মৃত্যুঞ্জয় দা আমাক ক'ব আপোনাৰ অভিজ্ঞতাৰ বিষয়ে ক'ব ঝুমুৰৰ বিষয়ে এইকেইদিনৰ মানে ঝুমুৰ বিষয়ে অভিজ্ঞতাটো কিন্তু ক'ম আৰু সকলোৱেতো শিকিয়ে আছোঁ কিন্তু এটা কথা সকলোকে ভাল লগা কথা কি আজি আমাৰ চাহৰ খেতিৰ মানে আজি আমাৰ ব্ৰিটিছ দিনৰ পৰা আজিলৈকে 200 বছৰ ধৰি দিলে মানে অহাকালি যদি 200 বছৰ ধৰি দিব সেইটো ফূৰ্তিতে সেইটো মানে মনোৰঞ্জনতে মানে বিশ্ব দৰবাৰত আমাৰ এই সংস্কৃতিটো ঝুমুৰটো মানে চিনাকি হ'বলৈ পাব আমিও মানে চিনাকি হ'ম গীতৰ দ্বাৰা ইয়াত যেতিয়া মই যিমান ৰচিকা আছে সকলো ৰচিকাক মই প্ৰশিক্ষণ দিছোঁ এজনে প্ৰশিক্ষক হয় এজন মই আৰু দ্বিতীয়তে মই সৌভাগ্য যে ইয়াত মই দুলালদাৰ গান এটা মই নিজে গাবলৈ গাইছোঁ গাবলৈ সুবিধা দিছে যে ভাৰতৰ পূৰ্ব প্ৰান্তে এই গীতটো মই গাইছোঁ আৰু দ্বিতীয়তে মই ইমানেই সুখী হৈছোঁ যে আমাৰ গোটেই অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ যিমান মানে আমাৰ আপোন ভাই ভনীবিলাক আছে চাহ জনগোষ্ঠী বা আদিবাসীসকল বা আছে সকলোৱে যে আমি একগোট হৈ সম্প্ৰীতি হৈ সকলোকে লগ ভাগ হৈ চিনাকি পৰিচয় হৈছোঁ তাতকৈ আৰু ডাঙৰ সৌভাগ্য হ'ব নোৱাৰে তাতকৈ সুখৰ হ'ব ধন্যবাদ বহুত ধন্যবাদ আৰু ধন্যবাদ জনাইছোঁ ভাল লাগিলে যে তোমাৰ চেনেল আজিও মই পৰ্যাপৰ হৈছোঁ আৰু চিনাকি হ'ম ৰাইজৰ মাজত মানুহজন খুব ভাল আৰু সকলোৱে ইমান ধুনীয়া কষ্ট কৰিছে আৰু খুব ডাঙৰ কথাটো হৈছে গোটেই ঝুমুৰটো এতিয়া বিশ্বত মানুহে দেখিবলৈ পাব আৰু এইটো 200 বছৰৰ পিছত আচলতে আমি যিখিনি আদিবাসী ট্ৰাইবছ তেখেতসকল এটা ভাল অনুষ্ঠান এটা কৰিব পাৰিব 200 বছৰৰ পিছত এটা আদিবাসীৰ নাম থাকি যাব বহুত ধন্যবাদ আৰু আপোনাৰ কংগ্ৰেচুলেশ্যন কাইলৈ আমি যিহেতু ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ গৈ আছোঁ বহুত ধন্যবাদ থেংক ইউ চ' মই কথা পাতিব বিচাৰিম এতিয়া অমৃত প্ৰীতম দাদাৰ সৈতে যি ঝুমুৰৰ লগত বহুত এটা ডাঙৰ তেওঁৰ কৰ্ম ইয়াত কৰিবলৈ লৈছে আৰু তেওঁ বলিউডতো কাম কৰি আহিছে দাদা আমাৰ ঝুমুৰৰ বিষয়ে অকণমান যি এতিয়া মেগা ঝুমুৰ আয়োজন কৰিছে তাৰ বিষয়ে অকণমান জনাব ঝুমুৰ এইটোতো আপোনালোকে গম পাই যে প্ৰায় 8,000তকৈও বেছি নাচনীয়ে নাচিছেহি চ' এইটো আমি যোৱাবাৰ বিহুটো কৰিছিলোঁ বিহুটো যেতিয়া আমাৰ ইয়াত হৈছিলে বিহু গোটেই চাউণ্ড ইনষ্টলেশ্যন আৰু চাউণ্ড প্লেবেক আৰু গোটেই চাউণ্ডৰ ডিজাইনিংখিনি আমি কৰিছিলোঁ চ' এতিয়া ইয়াতো আমি একেটা কামেই আমি কৰিছোঁ ইয়াতে আমি গোটেই চাউণ্ড ইনষ্টলেশ্যন আৰু প্লেবেক আৰু ডিজাইনিং গোটেই কামখিনি কৰিছোঁ আৰু ইয়াত যোৱাবাৰতকৈ বিহুটোতকৈ আমি প্ৰায় 1.5 গুণ বেছি বস্তু ইয়াত আনিছোঁ ইনষ্টল কৰিছোঁ আৰু এইবিলাক পৃথিৱীৰ সৰ্ববৃহৎ যিবিলাক মিউজিক গ্ৰুপ আছে বা মিউজিক বেণ্ড আছে বা ইণ্ডিভিজুৱেল সংগীতজ্ঞ যেনে এৰিক ক্লেপটন বা স্কৰ্পিয়নছ বা পিংক ফ্লয়ড বা এয়াৰ ৰহমান তেওঁলোকে যিবিলাক চাউণ্ড ছিষ্টেম ইউজ কৰে চ' আমি একে চাউণ্ড ছিষ্টেমে আনিছোঁ আৰু প্ৰায় যিহেতু এই ছিষ্টেম এনেই ষ্টেজত চাউণ্ড কৰিবলৈ সহজ কিন্তু ইয়াৰ ডিফিকাল্টি হৈছে যে এখন এটা মানে ষ্টেডিয়াম হয় আৰু এখন চাৰ্কুলাৰো নহয় ইউনিফৰ্ম ডিষ্টেঞ্চত নহয় ইয়াত লেফ্ট এণ্ড ৰাইটটো বহুত বহল আৰু ইটো ইমান বহল নহয় তো গতিকে ইয়াত বহুত কথা চিন্তা কৰি আমি কামটো কৰিব লগা হৈছে আৰু ইয়াত যিটো যেনেকৈ আমাৰ গানবিলাক ষ্টুডিঅ'ত মিক্স কৰে
ষ্টুডিঅ'ত মাষ্টাৰিং কৰে ৰাইট তো ইয়াত আমি ষ্টুডিঅ'টোৱে মানে আমাৰ ষ্টেডিয়ামখন ষ্টুডিঅ'ত যিটো গান মিক্স কৰা হয় সেই গানটো আমি ষ্টেডিয়ামত মিক্স কৰিছোঁ ইয়াতে চব ইণ্ডিভিজুৱেল ট্ৰেক লোৱা হৈছে ভইচ ছেপাৰেট কোৰাছ ছেপাৰেট ফিমেল ভইচ ছেপাৰেট মেল ভইচ ছেপাৰেট মৃদং ঢোল বাঁহী কোৰাছ এইবিলাক চব বেলেগ বেলেগ ট্ৰেকত আছে চ' গতিকে এই ট্ৰেকবিলাক আমি ইয়াত নতুনকৈ আকৌ মিক্স কৰিব লগা হৈছে আৰু যেতিয়া ক্ৰাউড আহি বেছি আহিছে সিমানে চাউণ্ড এবজৰ্পশ্যন বাঢ়ি যায় গতিকে আকৌ যিমান বেছি ক্ৰাউড হয় সিমানবাৰ আমি মিক্স কৰিব লাগে তো এতিয়ালৈকে কমেও আমি 15-20 বাৰমান মিক্স কৰিছোঁ গানটো গানটো তাৰপিছতে আমি সেই পৰ্যায়ত পাইছোঁ আৰু ইয়াত কি হয় চাউণ্ডটো ইনষ্টল কৰোঁতে আপোনাৰ দুটা জেগা এটা অডিয়েঞ্চৰ ফালে কৰিব লাগে আৰু এটা আপোনাৰ ক্ৰাউডৰ কাৰণে হেৰি পাৰ্টিচিপেণ্টৰ কাৰণে কৰিব লাগে আৰু দুটাৰ মাজত ক্লেছ হ'ব নালাগিব প্লাছ ষ্টেডিয়ামত যিটো চাউণ্ড খুন্দা খাই ঘূৰি আহে যিটো আমি অসমীয়াত ইক' বুলি ক'লে বুজি পোৱা যায় যে সেই আমি যদি স্লেপ দিলে হয় সেইবিলাক আকৌ বেলেঞ্চ কৰিব লাগে গতিকে ইয়াত বহুত টেকনিকেল কথা আছে আচলতে টেকনিকেল কথাবিলাক টাৰ্মবিলাক কৰিলে সৰ্বসাধাৰণে যে বুজি নাপাব তো সেই গোটেইখিনি কৰাৰ পিছতে আজি এই পৰ্যায়টো পাইছে তাৰমানে গতিকে আমি 24 তাৰিখে প্ৰগ্ৰাম আমি আহিছোঁ 17 তাৰিখে তো 17, 18, 19, 20, 21, 22, 23 7 দিন আমি ইয়াত কামেই কৰি আছোঁ তাৰমানে অহৰহ যাতে আজি আপোনালোকে যিটো শুনিছে সেইটো কাইলৈ যাতে দাদা বহুত বহুত ধন্যবাদ আৰু বলিউডতো আপুনি মানে কাম কৰি আহিছে আৰু বলিউডত কাম কৰা হোৱা নাই মই তাতে আছোঁ মই বম্বেতে থাকোঁ সেইকাৰণে মানে আপোনাৰ এইখিনি মেনেজ কৰিবলৈ আপোনাক হয়তো নহয় যোৱাবাৰ আমি একচুৱেলি কৰিছিলোঁ সেইটো কাৰণে যোৱাবাৰ আমাৰ চবৰে কাৰণে নতুন আছিলে নতুন চেলেঞ্জ আছিলে সেইটোৰ পৰা বহুত কথা শিকিছোঁ বহুত কথা কৰিছোঁ সেইটোকে ইমপ্লিমেণ্ট কৰি পেলাই এতিয়া ডবল কাম মানে ডেৰগুণ বস্তু বেছিকৈ আনি পেলাই বহুত বহুত ধন্যবাদ দাদা আপোনালোকৰ কাৰণে আমি এই ডাঙৰ মেগাজিনো সম্ভৱ হৈছে বহুত বহুত ধন্যবাদ আমাৰ মাজত আছে মৈত্ৰী বাইদেউ আমাৰ একদম ঝুমুৰৰ লগত ওতপ্ৰোতভাৱে জড়িত একদম প্ৰথমৰ পৰা লাগি আছে আৰু আজি অহা কাইলৈ যিহেতু আমি ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ গৈ আছোঁ গিনিজ বুক অফ ৰেকৰ্ড চ' মৈত্ৰী বাই দুআষাৰ ক'ব নমস্কাৰ মই মৈত্ৰী চাচা ডিব্ৰুগড়ৰ পৰা এক্সপাৰ্ট কমিটি আজি 200 বছৰৰ পাছত আমি যিটো অসম চৰকাৰ তথা ভাৰত চৰকাৰে আমাৰ ঝুমুৰক আপোনাৰ মঞ্চ চোতালৰ পৰা মঞ্চত স্থান দি এতিয়া বিশ্বত আমাৰ ঝুমুৰক পৰিচয় কৰাই দিবলৈ লৈছে এইটো আমাৰ গৌৰৱৰ কথা ধন্যবাদ জনাইছোঁ মই বিজেপি চৰকাৰক আৰু আমাৰ অসম চৰকাৰক আজি আমাৰ যিবোৰ মহিলাসকল ঘৰৰ পৰা মানে নিজৰ ওচৰৰ এখন বজাৰলৈ বা গাঁৱৰ পৰা তেওঁলোক চহৰলৈ ওলাই অহা নাছিল বৰ্তমান তেওঁলোকে গুৱাহাটীলৈ আহি তেওঁলোকৰ মানে যিটো জীৱনৰ বহুতো পৰিৱৰ্তন হৈছে তেওঁলোকে ইয়াত থকা মেলা যিটো ডিচিপ্লিন দিছে তেওঁলোকে ধুনীয়াকৈ মানিছে আৰু একেৰাহে তেওঁলোকে কণ্টিনিউ আমি 9 মাহে যিটো ইয়াত অনুশীলন কৰিলোঁ নৃত্যৰ ঝুমুৰৰ আজি শেষ হৈ যায় অহা কাইলৈ আমাৰ যিটো 24 তাৰিখে বিশ্ব ৰেকৰ্ডৰ বাবে আমি আগবাঢ়ি আহিছোঁ তাৰ বাবে আমি অসমবাসী তথা ভাৰতবৰ্ষক ধন্যবাদ জনাইছোঁ ধন্যবাদ বাইদেউ বহুত বহুত ধন্যবাদ আৰু আপোনালোকে লগতে আমি অসমৰ কাৰণে গৌৰৱ কাইলৈ ঝুমুৰ আমি এটা ৰেকৰ্ড কৰিম ঠিক আছে ব্যস্ত লাগে অকণমান কৈ দিয়া বহুত ভাল লাগিছে সঁচাকৈ মই নিজকে বহুত গৌৰৱ ফিল কৰিছোঁ মই চাহজনজাতি এগৰাকী যুৱতী হিচাপে আৰু 6 মাহ ধৰি যি কষ্ট কৰি আছোঁ সেই কষ্টৰ ফল আমি অহাকালি পাম আৰু ইতিমধ্যে আজি যি হ'ল আপোনাৰ ফাইনেল আছিলে মানে বহুত ভাল হৈছে বহুত মানে ৰাইজেও বহুত সহায় কৰিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতেও আমাক বহুত সহায় কৰিছে বহুত মানে কি ক'ম আৰু মানে একো প্ৰব্লেম নাই দিয়া খোৱা লৈ থকা মেলে একো অসুবিধা নাই দিয়া সঁচাকৈ বহুত ভাল লাগিছে আৰু সকলোকে আপোনাৰ চেনেলৰ ফালেদি সকলোকে অহাকালিলৈ নিমন্ত্ৰণ জনাইছোঁ ধন্যবাদ আৰু শুভেচ্ছা থাকে চবকে অহাকাইলৈ যি ৱৰ্ল্ড ৰেকৰ্ড কৰিব যাব আমাৰ নিশ্চয় গৌৰৱৰ কথা এটা গৌৰৱৰ ক্ষণ চবেই সাক্ষী হৈ ৰ'ব নহয় জানো মঞ্জিতে আপোনাকো নিমন্ত্ৰণ জনালোঁ আপুনি আহিব নিশ্চয় ঠিক আছে থেংক ইউ ছ' মাছ এয়া আমাৰ সুজাতা বাইদেউ দুআষাৰ ক'ব ঝুমুৰৰ বিষয়ে নমস্কাৰ বাইদেউ আমাৰ ঝুমুৰৰ আজি ফাইনেল ৰিহাৰ্চেল হৈ গ'ল CM ছাৰো আহিছিলে এতিয়া অহা কাইলৈ PM আহিব লগতে বহুতখিনি আমাৰ ৰেকৰ্ডৰ কাৰণে কালি আহিব ডেলিকেটছ তো অলপ ঝুমুৰৰ বিষয়ে কওক এইটো এটা খুবেই সুন্দৰ বাৰ্তা কাৰণ আমাৰ জনগোষ্ঠীটোৰ নৃত্য আৰু যেতিয়া অসমৰ বুলি নহয় গোটেই ভাৰতবৰ্ষৰ যিসকল আমাৰ ফৰেনাৰখিনি আহিব এইটোতো আমাৰ কাৰণে বহুত ডাঙৰ গৌৰৱৰ কথা আৰু যিহেতু অসমৰ
মহানগৰীত মানে গুৱাহাটীত যে ইমান নাচনি আমাৰ যে আজি একত্ৰিত হৈ নাচিব আমাৰ কাৰণে খুবেই এটি গৌৰৱৰ কথা যে আমি যে আছোঁ এই পৃথিৱীত যে আমাৰ কালচাৰ কি বা আমাৰ সংস্কৃতি কি যে আজি বিশ্ব দৰবাৰ যে প্ৰতিষ্ঠা হ'ব তাকে খুবেই ভাল লাগিছে আৰু আশা কৰিছোঁ সমূহ অসমবাসী ৰাইজ তথা আমাৰ যিসকল গুৱাহাটীবাসী ৰাইজ আছে সকলোৱে আহিব উপভোগ কৰিব ধন্যবাদ ধন্যবাদ বাইদেউ দেখিছে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত যি ফাইনেল আমাৰ ৰিহাৰ্চল আছিলে খুব সুন্দৰভাৱে হৈছে আৰু মই অশেষ ধন্যবাদ জনাইছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ শক্তিশালী প্ৰচেষ্টাৰ বাবে ইতিমধ্যে বিহু নাচে বিশ্ব জয় কৰিবৰ কাৰণে সক্ষম আজি বিহুক লৈ পেলাই সমগ্ৰ বিশ্বত চৰ্চা আৰম্ভ হৈছে সমগ্ৰ ৰাষ্ট্ৰতে বিহুৰ কাপোৰযোৰ পিন্ধি কোন ডিস্ট্রিক্টৰ পৰা কোন ডিস্ট্রিক্ট আমি শোণিতপুৰ আৰু ইয়াত আহিছো আমি এই প্ৰগ্ৰাম কৰিবলৈ বহুত ভাল লাগি আছে আমাক আৰু মোদী ডাঙৰীয়া আমাৰ আমি শুভেচ্ছা জনাইছো আমাৰ ইমান সুযোগ দিছে আমাক আৰু আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাকো আমি শুভেচ্ছা জনাইছো আমাৰ ইমান এটা সুযোগ দিছে और तार कारण बहुत बहुत धन्यवाद मोदी सरकार का कच्छा डिस्ट्रिक्ट का आप लोग कच्छा से कुछ बात करेंगे थोड़ा सा माइक उठा लीजिए सो आप लोग को कैसा लग रहा है झूमर बहुत अच्छा लग रहा है बहुत अच्छा लग रहा है आज अचानक बारिश हो गया अनएक्सपेक्टेड तो अभी क्या होगा सोच रहे हैं क्लास में और करा देता तो शायद और अच्छा था मतलब बहुत एक्साइटेड थे हम यहाँ पे आने के लिए ना तो शायद बारिश में हो भी नहीं रहा है कोई स्टार्ट भी नहीं होता है सब बेफिक्र में हो रहा है सोच रहे जाने पर हो जाए तो सोच रहे कि लगा देते हम भी जाएंगे মানে সহায় কৰিম কালি মই আশা ৰাখিছো ওপৰৱালাৰ পাছত কালি এই শিল্পীগুলা যাতে এই মাঠত যে পারফরমেন্স করতে পারে এই কারণে ওপরৱালাৰ উপর মানে আমি আশাবাদী কিন্তু মানে প্রশাসন নাই কালি আর আজ এই মেগা ঝুমৰটো চা বাগানে যে কলা কৃষ্টি আছে যে সরকার বর্তমান সরকার আছে এই সরকারকে মানে ধন্যবাদ দিবা এইটো শব্দ মোৰ পাছত নাই আর মই বহুত ভাল লাগিছে কি মোৰ এই জীবনের প্রথমবার মই চা বাগানে রাজা জনগোষ্ঠীর যে কলা কৃষ্টিটো এই বর্তমান সরকারে যে সাজু হয়েছে এই মেগা ঝুমর পাতি করে আজ বিশ্ব রেকর্ড করিবার কারণে আজ মই সকল মানে ধন্যবাদ জ্ঞাপন কৰিছো মই লগ পাইছো আমাৰ মন্ত্ৰীজনৰ কি খবৰ দাদা ভালে লাগি আছে আৰু কেনেকুৱা প্ৰস্তুতি খুবেই ভাল আৰু খুব ধুনীয়াকে চলি আছে যিহেতু আপোনালোকে দেখিব পাৰিছে চাওক এইফালে এবাৰ গোটেই দেখিছে একদম আজি ৰঙা আৰু বগা গোটেই গ্ৰাউণ্ড একদম মানে আজি এইটো মানে দৃশ্য চাই কিবা এটা ভাল লাগিছে ন বহুত বেছি ভাল লাগিছে ইমান ধুনীয়া এটা আমাৰ কি কওঁ যি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ যি তত্ত্বাৱধানত আজি এই ঝুমুৰ বিশ্ব দৰবাৰত প্ৰদৰ্শন কৰিবলৈ যি প্ৰচেষ্টা চলাইছে খুবেই বেছি ভাল লাগিছে আৰু আমাৰ চোতালৰ ঝুমুৰ বাগানৰ ঝুমুৰ আজি সৰুসজাই ষ্টেডিয়ামৰ পৰা যি ৱৰ্ল্ড ৰেকৰ্ড কৰিব সঁচাই খুবেই এটা গৌৰৱময় কথা আৰু খুবেই আমিও বহুত বেছি গৌৰৱ অনুভৱ কৰিছো তাকে লৈ বহুত বেছি ভাল লাগিছে ইমান ধুনীয়া এটা সুযোগ দিয়াৰ বাবে বহুত বহুত আমি অসম চৰকাৰক বহুত বহুত ধন্যবাদ জনাব বিচাৰো লগতে আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ছাৰ যেহেতু অহাকালি 24 তাৰিখে আমাৰ মাজত আহি পাব আৰু তেওঁৰ উপস্থিতিত যি আমাৰ এই ঝুমুৰ বিনন্দনী ৱৰ্ল্ড ৰেকৰ্ডৰ নামেৰে পৰিণত হ'ব খুবেই বেছি ভাল লাগিছে সঁচাকৈ বহুত বেছি ভাল লাগিছে ইমানে কম আৰু থেংক ইউ
থেংক ইউ মণ্টু দা, আপোনাক আৰু বহুত বহুত ধন্যবাদ। আৰু আপোনাৰ মানে বুঢ়া সুস্থ থাকিলে পাৰিলে পাৰফৰ্মেঞ্চৰ কাৰণে। আৰু আমি এতিয়া উপভোগ কৰিম আমাৰ ইয়াত ঝুমুৰ। ঠিক আছে।